Alright, so hey guys, welcome everybody. I am Arif Sodori back to again the new video baby. Okay, alright guys, to আজি আমি গৈ আছো নগাঁৱত সিনেমা চাবলৈ। মানে আজি প্ৰায় এসপ্তাহ মান আগৰ পৰা আমি মোবাইলত খুচৰি আছিলো যে ঈদৰ দিনা কি ফিল্ম ৰিলিজ হয়। তো আমি ফাইনালি পাই গলো বৰে মিয়া ছোটে মিয়া, যখন টাইগাৰ শ্ৰফ আৰু অক্ষয় কুমাৰ আছে। হয়তো আপোনালোকে জানেই 10 তাৰিখে ৰিলিজ হৈ গ'ল। তো আমি ভাবিছিলো যে ঈদৰ দিনাই চাম, কিন্তু ঈদৰ দিনা আমি প্লেনিংটো কেনচেল কৰিলো। কাৰণ ঈদৰ দিনা যদি আমি ফিল্ম হলতে গোটেই দিনটো কটাইটো ভাল নালাগিব। কাৰণ ঈদৰ দিনটো আমি ক'ৰবাত ফুৰিব লাগে, খাব লাগে, লগৰবোৰৰ লগত আড্ডা দিব লাগে। ঈদৰ দিনটো এনেকৈ ক'ৰবাত ফিল্ম হলত কটাই দিলে ভাল নালাগে। আৰু ফিল্মখনৰ ট্ৰেইলাৰটো চাই এনেকুৱা লাগিছে যে ফিল্মখন বহুত বেছি একশ্যন থাকিব, ফাইট থাকিব। ফিল্ম হলত গম পাম কেনেকুৱা হয় কেনেকুৱা নহয়। আৰু ঈদৰ দিনা তেনেকুৱা একো বিশেষ প্লেনিং নাছিলে, সেইবাবে মই একো ব্লগ নকৰিলোঁ। তো ঈদৰ পিছদিনা আমি আহিছোঁ আজি ফিল্ম চাবলৈ, সেইবাবে এটা ভাবিছোঁ যে ব্লগ কৰোঁ। তো বল। আৰু মোৰ আজি ফাৰ্ষ্ট টাইম, মোৰ বুলি নহয়, মোৰ আৰু নচিবৰ দুইটাৰে আজি ফাৰ্ষ্ট টাইম চিনেমা হলত চিনেমা চাবলৈ যাম। আৰু ই পুৰা কেনেকুৱা হৈ আছে তোৰ? আৰু সি বোলে পুৰা এক্সাইটেড। তো বলক। আৰু এনেকৈ এক্সাইটেড হৈ গৈ আছোঁ ফিল্ম হললৈ। অলৰাইট গাইজ, তো আমি ফাইনেলি এতিয়া পাই গ'লোঁ চিনেমা হল। এইটো হৈছে চিনেমা হল, চাওক নগাঁৱত দিব্যজ্যোতি হল। তো ইয়াত লিখাই হৈ আছে নগাঁৱত দিব্যজ্যোতি হললৈ আমি আহিলোঁ। তো 1 বজাৰ পৰা আমাৰ ফিল্ম আছে আৰু এতিয়া সময় হৈছে 12:15, মানে এতিয়া আৰু বহুত সময় বাকী আছে। তো এতিয়া আমি হলৰ বাহিৰতে অলপ ৰৈ আছোঁ। অ'কে অলৰাইট গাইজ, তো বৰ্তমান আমি আছোঁ এতিয়া চিনেমা হলত। মানে আমি অনলাইন টিকেট কৰিছোঁ, সেইবাবে আমি প্ৰথম সোমাবলৈ পাইছোঁ। যোনবিলাক অফলাইন আছে সেইবিলাক এতিয়া টিকেট কাটিব, তাৰপিছতে সোমাব দিব সিহঁতক। তো এতিয়া আমি আছোঁ চিনেমা হলত। চিনেমা হলটো মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ ভিতৰৰ পৰিৱেশটো। পুৰা আন্ধাৰ হৈ আছে চিনেমা হলটো, মানে চিনেমা হলটো আন্ধাৰেই থাকে, গম পাইছে। মই পুৰা এতিয়া ইয়াত চাওক চিৰি দি নামি গৈ আছোঁ। আৰু এইবিলাক হৈছে ছিটবিলাক, চাওক। আৰু ইয়াতে আমি দেখা পাম চিনেমা। তো বহুত বেছি ধুনীয়া লাগিব চিনেমা চাই হয়তো। তো এতিয়া মই পুৰা আগত আছোঁ, চাওক। আৰু ইয়াতে আছে বৰে মিয়া ছোটে মিয়া, আমি ইয়াতে চাম বঢ়িয়াকে। আৰু ইয়া ওপৰত বহি ল'ম। আৰু ফাইনেলি লগাই দিলে হলত মুভি, প্ৰথমৰ পৰা ফাইট আৰম্ভ, চাওক। টাইগাৰ শ্ৰফ আৰু অক্ষয় কুমাৰ যেতিয়া ওলাইছে, কি চিঞৰ চবৰে। অ'কে অলৰাইট গাইজ, ধুনীয়াকৈ মুভিখন চালোঁ। আৰু বহুত বেছি একশ্যন আছে মুভিখনত, এনেও ভালো লাগিছে চাই। আৰু এতিয়া আমি আহিছোঁ লাঞ্চ কৰিবলৈ ঋষিৰাজ হোটেলত। তো বহুত বেছি কিউট হয় এই হোটেলখন। তো আপোনালোকক মই ধুনীয়াকৈ দেখাই আছোঁ। আমি পুৰা খোজকাঢ়ি আহি 5 ফ্ল'ৰ পাই গ'লোঁ। সেয়া চাওক ওপৰৰ পৰা আমি উঠিয়ে আছোঁ। এতিয়া পালোঁ 6 ফ্ল'ৰ। আমি বহুত ভুল কাম কৰিলোঁ, ইয়াত লিফ্ট আছে, আমি লিফ্ট আছে বুলি নাজানো, কাৰণ আমি আজি ফাৰ্ষ্ট টাইম আহিছোঁ। অ'কে অলৰাইট গাইজ, তো ফাইনেলি আমি আহি গ'লোঁ ঋষিৰাজৰ ওপৰত। তো এতিয়া আমি পূৰা অপেক্ষা কৰি আছোঁ খানালৈ, মানে মেনুলৈ আমি পূৰা অপেক্ষা কৰি আছোঁ। আৰু ইয়াৰ হয়তো আপোনালোকে দেখিছে কেনেকুৱা একদম বিউটিফুল ভিউ হয় এটা। আমি এতিয়া ক'ত আছোঁ চাওক, এইফালে পূৰা টাউন হয়। অ'কে অলৰাইট গাইজ, বহুত ডাঙৰ কাম এটা কৰিলোঁ এই জাষ্ট। মানে এইখন যোনখন ঋষিৰাজ হোটেলখনত আমি খানা অৰ্ডাৰ দিলোঁ, খানা অৰ্ডাৰ দি পেলাই কেঞ্চেল কৰি দিলোঁ। মানে আমাৰ তাত টাইম নাই, ইয়াত কৈছে যে খানা বনোৱা হোৱালৈ প্ৰায় 1 ঘণ্টামান লাগিব। সেইকাৰণে আমি ভাবিলোঁ যে ইয়াত খোৱাতকৈ আমি বেলেগ এখন হোটেলত খাই দিমগৈ। আৰু ইয়াত আমি খানাটো অৰ্ডাৰ দি দিলোঁ অলৰেডি। কি ক'ব, কেঞ্চেল কৰি দিলোঁ। মানে কেঞ্চেল এনেকৈ কৰা নাই যে আমি যামগৈ, আমি ধুনীয়াকৈ পলাই দিলোঁ এইখন হোটেলৰ পৰা। তো এতিয়া আমি বেলেগ এখন হোটেলত যাম বুলি ভাবিছোঁ। তো লেটছ গ'। তো গাইজ, তো আমি এইখন ৰিজৰ্টৰ পৰা পলাই আহি এতিয়া আমি আহিছোঁ নখোৱা হোটেলত। অ'কে অলৰাইট গাইজ, তো আমাৰ এতিয়া খানা আহি গ'ল, চাওক বঢ়িয়াকৈ আমাৰ খানা। ই মাছ নাখায়, সেইকাৰণে এটা মাংস আহিছে আৰু মোৰ মাছ, আৰু দাদাই পূৰা পাপৰ দি আছে। আৰু এতিয়া আমি পূৰা মাৰি দিওঁ, কাৰণ ৰাতিপুৱাৰ পৰা একো ভাত পানী একো খোৱা নাই। তো আমি বঢ়িয়াকৈ খাই অ'কে অলৰাইট গাইজ, তো ধুনীয়াকৈ আমি খানা চানা খালোঁ। আৰু নখোৱাত সঁচাকৈ খানা বহুত বেছি ধুনীয়া বনায়। আপোনালোকে আহিব প্লিজ, মই আপোনালোকক ৰিকুৱেষ্ট কৰি গৈছোঁ, এবাৰ যদি নগাঁৱত আহে এবাৰ নখোৱাত আহি খানা খাই যাব। আৰু নেক্সট টাইম আপোনালোকে আহিব লাগিবই।
আৰু so guys, I hope to enjoy this video. Make sure you subscribe my YouTube channel and see you guys in the next video. Stay and sexy baby. Bye.